হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আমি গাঁৱৰে লগৰ আৰু ভাইটি কেইটামানৰ লগত ৰাতিলৈ পাতিহাঁহৰ লগত খানা এটা খোৱাৰ আয়োজন কৰিলোঁ। গতিকে হাঁহৰ মাংস কেনেকৈ বনালোঁ আৰু কি কৰিলোঁ ৰাতিলৈ, তাৰে কেইটামান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। যদি চাই ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হাঁহ গুচাই আছে ৰাজাই। অকমান লাউডলি কওক। আজি চোতাবত আজি ৰুটিৰ লগত দিব লাগিব। ডাঙৰ মাল নহয়। ৰুটি আহিব পুৰা জুই আহিব। বহুত ওলাইছে। এতিয়া মাংস বনাবলৈ ৰেডি কৰিছোঁ। টিকটক মাংস একদম হাঁহৰ মাংস ৰঙা ৰঙা হাঁহৰ মাংস তেজাল টিকটককৈ বনাব লাগিব। তেজাল হাঁহ টিকটক হ'ব লাগিব খানা। এইটো গৰম মছলা, সেইটো চিক্ৰেট মছলা বিকিয়ে নিছে। এইটোকে কয় গৰম মছলা। এইটো নিজে বনাই আনিছোঁ বাৰু। আদা নহৰু জলকীয়া পিঁয়াজ দিয়া হৈছে বৰ্তমান। তাৰপিছত দিয়াৰ পিছত যাব তেজপাত। কাৰিকৰ আমাৰ এজন নমস্কাৰ কৰিব। এতিয়া দিয়া হ'ব আদা নহৰু পেষ্ট, পিঁয়াজত আদা নহৰু পেষ্ট, কেৰাহীত আদা নহৰু পেষ্ট পিঁয়াজৰ পিছত লগাই দিছে। এনেকৈ হাঁহৰ মাংসটো খাই আমি বৰ ভাল পাওঁ। এইজন সেইটো চাই ল'ব সুন্দৰকৈ খাব। আপোনালোকে ঘৰতে চেষ্টা কৰিব পাৰে বনাবলৈ এনেকৈ। গৰম মছলা দিছোঁ নিজৰ পৰিমাণ অনুসাৰে যোনে যিমান দিব বিচাৰে। এতিয়া মাংস দিব হৈছে আমাৰ কেৰাহীত। এইখিনি হৈ গ'ল। এতিয়া মাংস দিব হৈছে। এতিয়া হালধি দিবলৈ লৈছোঁ। হালধি তেলতে দি দিছে। ধুনীয়া চেণ্ট ধুনীয়া আহিছে। কিন্তু এতিয়ালৈকে বৰ্তমান মাংস দিয়া নাই যদিও মছলা চেণ্টখিনি ধুনীয়া আহিছে। সুন্দৰ হৈছে সুন্দৰ। আকৌ হালধিখিনি এনেকৈ লৰাই চব একেলগ মিক্স কৰি দিলে এতিয়া এই মাংসখিনি দি দিব। কিছুমানে আগতীয়াকৈ তেলত দি মাংসত তেল নিমখ আগতীয়াকৈ দিওঁ। আদা নহৰু পেষ্ট দি সানি থয়। তেনেকুৱা টাইমটো কম আছে। ৰাতিও হ'ল এনেকৈ দিছোঁ। এনেকৈ বনাই খাইছোঁ ভালে। যিটো মেৰিনেট কৰি থয় তাৰপিছত যদি দিয়া দানৰ সানি কথা সেইটো আজি কোৱা হোৱা নাই। আজি এনেকৈ ডাইৰেক্ট দিয়া হৈছে। সময়ত এনেকুৱা এতিয়া বাজিলে 11টামান বাজিব হ'ল প্ৰায় নিশা। আমি পটককৈ আমি খানাটো খাওঁ বুলি এনেকৈ আমি খাইবলগীয়া হ'ল। সেইকাৰণে ইমান সময়টো কম হাতত হাঁহ দুটা লৈ আহিলোঁ। হাঁহ লিভাৰ হাঁহৰ লিভাৰ বৰ সুন্দৰ লাগিছে। আৰু বস্তু এটা থাকিবলগীয়া আমাৰ এই আমুঠু বুলি বেলেগকৈ বনোৱাৰ কথা চিন্তা কৰিছিলে। আমুঠুলৈ গম পায় এতিয়া আমুঠু আকৌ বেলেগকৈ বনাব লাগিছিল। গতিকে ইয়াতে দি দিলে একেলগে। তেজাল মাংস এটা আমাৰ গাঁৱৰে ঘৰৰ ওচৰৰে হাঁহ যিজনী আমি সৰুৰ পৰা দেখি অহা তাই সৈতে আৰু হাঁহ লাগিলেও যোগাযোগ কৰিব পাৰিব আমাৰ লগত। হাঁহ আমি দিওঁ। আমি হাঁহ আছে নিজৰ লোকেল ওচৰত হাঁহ আছে নিজৰ লোকেল ওচৰত আমি যোগাযোগ আমি সংগ্ৰহ কৰি দিম আৰু ৰাইজৰ সাহস লৈছে। মই কেৰাহীখন আমাৰ অকণ সৰু হৈছিল। মাংস বেছি দেখিছে নেকি? দুটা হাঁহ যথেষ্ট মাংস পায়। 2 কেজিৰ ওচৰত মাংস ওলাইছে আমাৰ। 2 কেজিৰ ওচৰত হ'বনে মাংস? কি কয় 2 কেজি বেছিয়ে হ'ব বুলি কৈছে। আপোনালোকে দেখিছে হয়তো 2 কেজি বেছিয়ে হ'ব। দেখাতে লাগিছে ইমানখিনি মাংস। মই ৰুটিলৈ আহিলোঁ। এতিয়া মাংসটো দেখিলে আপোনালোকে এতিয়া ৰুটি বনি আছে। আশীৰ্বাদ এটা আশীৰ্বাদ লৈ পেলাই আমি ৰুটিখিনি আমাৰ ইমান নিজৰ বন্ধু দেই চাই পেলাই চাই হাই বুলি কৈ দিওঁ। আমাৰ চেনেলটো এবাৰ লাইক কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক ৰাইজক। আপোনালোকে এনেকৈ খানা খাই নাপাব। আপোনাৰ আমাক কমেণ্ট কৰি জনাব হয়নে? কি কয় আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকেও জনাবচোন কমেণ্ট কৰি যে আপোনালোকে এনেকৈ খানা উপভোগ কৰি পাইছেনে? এতিয়া 5 মিনিট আমাৰ লগৰ 4জনে এনেকৈ বাইৰ লগত দাঙি পেলাই চাওঁ কি হৈছে দেই। আমাৰ এটাই আশা আছিলে যে হাঁহজনী কেৰাহীত থাকিলেই হ'ল যাতে উৰি নাযায় হাঁহজনী। নাই উৰা পেলাই হাঁহজনী এইজনী চব হাঁহজনী কেৰাহীতে আছে দেখিছে নহয়। এহাল এহাল হাঁহ এনেকৈ মাৰি দিয়া হৈছে। আমি যদি কিবা দুখতো পৰিছোঁ নাজানো। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছিলে দুটা। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছিলে নি? এই শাস্তিটো কেলৈ দিলে তেখেতলোকক?
ৰাস্তাত আহোঁতেহে কৈ আহিছে আহোঁতে কৈ আহিছিলে এতিয়া ভাল পোৱা আছিলোঁ যে আমাক নামাৰিব অঁ তাৰপিছত আমিতো আগতে প্লেনটো কৰিলোৱেই অঁ মাৰিয়ে প্লেনটো আৰু মহা প্লেন আপুনি কৰিলে অঁ এতিয়া উপায় নাই আৰু যি হৈছে মাৰিব লাগিবই ভাবিলোঁ তেতিয়া সেইকাৰণে লাষ্টত মাৰি দিলে মানে তেলটো আহিছে বাৰু তাহাঁতে তেল পাতিছিলে একচুৱেলি সেইকাৰণে তাহাঁতে আমি বৰ্তমান আছোঁ হাবিৰ ভিতৰত একদম এতিয়া লাইট চাইট নাই মানে ইয়াত তথাপিতো আপোনালোকক দেখাইছোঁ বাৰু আমি কিমান হাবিত আছোঁ আমি কমপ্লিট হাবিত এইখন এখন হাবি আহিছেনে আপোনালোকে এইফালে বিভিন্ন ধৰণৰ গছ গছনি আছে কেউফালে হাবি 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 জংঘল জংঘল জংঘলৰ মাজতে আমিবোৰ মানে একেলগে দুটা অঁ এতিয়া তেল আনিছিলে পূবালী দুটা তাৰপিছত কি হ'লগৈ এতিয়া 100 গ্ৰামৰ তেল মানে 100 গ্ৰামৰ তেল এটা সেইটো এটা এইটো পেকেট মানে হাঁহত চিন্তা এটা কৰিলোঁ মানে তেলটো বেছি নালাগে আমাক হাঁহৰ তেল কম লাগে তেল ওলাই মানে অঁ গতিকে এটা দিয়ে ঠিক আছে মই এটা দিলোঁ তাৰপৰা সেইবিলাক এটা পেলাই দিছোঁ এইটো এনেই বাঢ়িহে গ'ল আমাৰ এইটো এনেই থাকিয়ে গ'ল এইটো একচুৱেলি থাকি গ'ল এইটো ব্যৱহাৰ নহ'লে আমাৰ এটাই হৈ গ'ল আৰু ইণ্টাৰেষ্টিং কথাটো আমাৰ ওলালে কি পূবালী তেলটো ব্যৱহাৰ কৰি থাকোঁতে আমাৰ এইজনে ক'লে যে এইজনৰ এক্স গাৰ্লফ্ৰেণ্ড এজনী আছিলে সেইজনীৰ নামো পূবালী বোলে এতিয়া বনাওঁতে এতিয়া পূবালীলৈ মনত পৰিছে এতিয়া তেখেতৰ এতিয়া লগাব লৈছোঁ 3 নম্বৰ হাঁহত মানে অকণমান টাইম লাগে মানে আকৌ এবাৰ লৰাইছে আকৌ এবাৰ দেখিছেনে বাৰু কিমান ধুনীয়াকৈ উতলি আছে আমি যেন অকণমানো এতিয়ালৈকে এক বুন পানী দিয়া হোৱা নাই কাটিবা বিলাহীটো ইয়াত খালি এতিয়ালৈকে এক টোপাল পানী দিয়া হোৱা নাই আমাৰ হাঁহৰ মাংস কালাৰ উঠিছে লাহে লাহে তেল দেখিছে আপোনালোকে কেনেকৈ তেলতে উতলি আছে হাঁহৰ তেল আপোনালোকে দেখি পেলাই গম পাইছে যে হাঁহটো লোকেল হয় নে নহয় এতিয়া খামকৈ যে আমি ৰৈ আছিলোঁ তাৰ কাৰণে এটা ভাল খবৰ আছে যে আমি টেষ্ট কৰিবলৈ পাম এতিয়া টেষ্ট কৰিব পৰা হ'ল হয়নে টেষ্ট কৰিব পৰা হ'ল অঁ আলু দিয়াই নাই টেষ্ট কৰিবলৈ দিছে আমাক ৰখি থকাতকৈ বোলে খাবলৈ দিছে আমি খাবলৈ নোপোৱাই যেনিবা ধৰক কেনেকুৱা কৰিছে আমাক তথাপিতো উপায় নাই বাৰু আপোনালোকে আমাৰ এনেকুৱা ভিডিঅ' আপোনালোকে পায়ে থাকিব আপোনালোকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে বেল আইকনটো পাৰিলে দবাই থ'ব কাৰণ আমিও খতংকৈ মাৰিমগৈ এসময়ত আপোনালোকক গৈ পেলাই গতিকে সেইকাৰণে বেল আইকনটো দবাই থ'ব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লাইকটো মানে এইকাৰণে কৰিব যে আমি কিবা এটা আমি একেলগে ইমানখিনি মানুহ আছোঁ আমাক লাইক কৰিবলগীয়া নহয় জানো আমি চব যদি হয় আপোনালোকে লাইক কৰিব সেইটোৱে কৈছোঁ আপোনালোকেও এনেকৈ মিলিজুলি থাকিব সদস্য একেলগে গাঁও কেতিয়াবা আপোনালোকেও আমাৰ ঘৰলৈ আহিব একেলগে আমি এসাঁজ ভাত খাম লগ পাম আমাৰ সেইটো আশা থাকিব একেলগে খাম এনেকৈ হাঁহ খাম গাহৰি খাম কিবা কিবি খাম আৰু নহ'বা এদিন মাছ খাম আমি এদিন মাছ বনাম মাছৰ ভিডিঅ' আপোনালোকক দিয়া হোৱা নাই কিন্তু আমি মাছ খাওঁ প্ৰায় আমি মাছ খাওঁ আজি মাংস চলিলে এইজনে আমাৰ মেইন আমাৰ ফিচাৰী বা মাছ ধৰি খোৱা হ'ব আৰু লোকেল ফিচাৰী মাছ এজনৰ নিজৰ ফিচাৰী আছে নিজৰ ফিচাৰী মাছ ধৰি আমি তেনেকৈ পাৰত বনাই খাওঁ মাছ কেনেকৈ ধৰিম তাকো দেখাওঁ অঁ মাছ কেনেকৈ ধৰে দেখাই দিব এজন দেখিছে ইমান ব্যস্ততাৰ মাজত এইখন নিজৰ ফিচাৰী আছে আৰু নিজৰ তেনেকৈ ব্যৱসায়ী থকা মানুহ হাঁহ মুৰ্গী ফাৰ্মো আছে অঁ কুমনি ফাৰ্ম আছে তেনেকুৱা কথা এটা আমাৰ কেণ্ডেল লাইট দিলে আমি গাঁৱলীয়া মানুহ আমাৰ এনেকৈ ইয়াত কেণ্ডেল জ্বলি আছে আলুটো দি দিয়ক একেচাতে দেখাই দিওঁ আলু দি দিয়ক বিলাহী এটা গোটাকৈ দিব বুলি কৈছে এইটো মানে গোটাকৈ দিয়া এটা কাৰণ আছে এইটো মানে সিদ্ধি পেলাই নিজে লাষ্টত মানে থেতেলিয়াই দিম আৰু এইটো গোটাকৈ যাব বুলি মানে এনেই বেলেগ মাংসত আমি আলু নিদিওঁ হাঁহটোত মানে আলুটো দিলেহে বেছি টেষ্টটো হয় আমি খাইছোঁ মানে সৰুৰ পৰা আৰু নিজেও বনাই বনাব কৈছোঁ আলুটো দিলেহে মানে হাঁহত বেছি টেষ্ট হয় সেইজন এজন চাবলৈ আহিছে টেষ্ট কৰা বুলি কোৱা যে শব্দটো শুনিলে সেইজন চোৱা দৌৰি আহিছে টেষ্ট কৰিবলৈ আমাৰ এটা কথা হৈছে মানে আমাৰ ভিডিঅ'টোত মাতটো হ'লেও অলপ আঁতৰৰ পৰা আহিব পাৰে আমাৰ মানে মাইক নাই মোবাইলতে আমি লৈছোঁ গতিকে আপোনালোকে সহায় সহযোগ কৰিলে আমি মাইক এটা এসময়ত ল'মগৈ দিয়ক হয় নাই কি কয় ভগৱানে যদি কিবাকৈ আমি মাইক এটা ল'ব নোৱাৰিম জানো মাইক এটাও ল'ম এতিয়া মাইক্ৰফোনত কথা ক'লে আৰু স্পষ্টকৈ শুনিব এতিয়া চব্জি শব্দ শুনিব নে মোৰ শব্দ শুনিব নে তাৰ শব্দ শুনিব আমি সোনকাল হ'ল তাৰ ৰুটিৰ কাৰণে দেৰি হৈছে ৰুটি বনি আছে ইয়াত কমচে কম 30-35টামান ৰুটি বনাই হৈ গ'ল আৰু বেছি নাই কেইটামান আছেগৈ বনাবলৈ দেখাইছোঁ আপোনালোকক মাংস হৈ গ'ল
বাঢ়িব লৈছোঁ। মাংস কালাৰটো এইটো আহিছে এতিয়া মই এতিয়া বাঢ়ি দিম। বাৰী হৈ গ'ল আমাৰ।